আমি প্রায় 30 বছর ধরে দর্জির কাম কৰো। 1 বছর পিছৰ পৰাই আমি পতাকাটো সিলাই কৰো, কাৰণ পতাকাটো মই আগৰ পৰাই ভাল পাওঁ। কাৰণ এলপি স্কুল পঢ়া অৱস্থাত আমি শুনা পাইছোঁ যে পতাকাটো আমাৰ ভাৰত স্বাধীন হৈছে এই পতাকাটোৰ তলত। এইকাৰণে আমি পতাকাটো আগৰ পৰাই ভাল পাওঁ। এটা পদ্য আছিল, 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰত গেৰুৱা মাজত শুকলা তলত শ্যামল আছে। এই কথাষাৰৰ তাৎপৰ্য আছে, এইটো বুজি পেলাই আমি পতাকাটো আগৰ পৰাই ভাল পাওঁ। সেইকাৰণে দৰ্জিৰ কাম কৰোঁ আৰু মাজে সময়ে 15 আগষ্ট আৰু 26 জানুৱাৰীত আমি পতাকাটো চিলাই কৰি স্কুল কলেজ নানান ৰকমৰ প্ৰতিষ্ঠানত আমি বিক্ৰী কৰোঁ। মানে সিমান এটা বানচ নলওঁ, খালি কাপোৰৰ দামটো লওঁ যে সবেই কম দামত নি পেলাই তাৰমানে বস্তুটো উত্তোলন কৰিব পাৰোঁ। সেইকাৰণে আমাৰ বস্তুটো ভাল লাগে, সবেই উত্তোলন কৰি ভাল পায়, আমিও ভাল পাওঁ আৰু বেছিকৈ সেইকাৰণে বনাওঁ। আমাৰ ইয়াতে মানে কলগাছিয়াৰ পৰাই আপ টু মনবৰী, নাংলা, খৰিচালা আপ টু গোৱালপাৰালৈকে আমাৰ পতাকাটো যায়। আৰু ইফালে মন্দিয়া, জনিয়া, বাগবৰ ইফালৰ মানুহ আহি পেলাই আমাৰ পৰা পতাকাটো লৈ যায়। পতাকা তাৎপৰ্য বহুত আছে, আমি এইবিলাক ক'ব নাযাওঁ, কিন্তু ঘটনা হৈছে কি পতাকাটোতো আচলতে ভাল বস্তু, এইটোৱে জানো। সেইকাৰণে আমি চিলাই কৰি আমিও ভাল পাওঁ, ইণ্টাৰেষ্ট লাগে আমাৰ বস্তুটো চিলাই কৰাটো। কলগাছিয়াত আৰু কোনোবাই চিলাই নকৰে, আমি একলাই চিলাই কৰোঁ। আমাৰ নাম পিয়াৰ আলী, আমাৰ ঘৰ কলগাছিয়া, পূব কলগাছিয়া। পিয়াৰ আলী মই প্ৰায় 25 বছৰ ধৰি ইয়াতে দোকান কৰি আছোঁ। 25 বছৰ ধৰি চাওঁ যে এখেত 26 জানুৱাৰী আৰু 15 আগষ্ট আহিলে এখেত পতাকা বনাই থাকে। এখেতক সুধিছোঁ মই যে আপুনি যে এনেকুৱা পতাকা বনাই থাকে, বিক্ৰী কৰে যে, আপোনাৰ কিবা মাৰ্জিন টাৰ্জিন কেনেকুৱা? সি কৈছে নাই, মই দেশ স্বাধীন হোৱাৰ পিছতে মানে বৰ্মীয়াসকল ভাৰতবৰ্ষৰ যিসকল মানুহে বলিদান দিছে তাৰ ওপৰত মই ভাল মহব্বত ৰাখি পেলাই মই এটা পতাকা মানে বনাই আছোঁ। সেইকাৰণে এখেত মানে মাৰ্জিন সিমান নলয়, কৈছে যে কাপোৰখিনি মানে মই দামটো লওঁ, কিন্তু চিলাই পইচাখিনি মই সিমান নোখোজোঁ। মানে ইণ্টাৰেষ্ট এইটোৱে। আৰু মই সৰুৰ পৰা এখেত কৈ আছে যে সৰুৰ পৰা মই এই পতাকাখন ভাল পাওঁ, সেইবুলি মই পতাকা বনাই থাকোঁ আৰু বিক্ৰী কৰি থাকোঁ। এতিয়া আৰু মই চাওঁ যে মাজে মাজে আহিলে ধৰক ইফালে নিয়াৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট, এইটো বৰপেটা ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট, নিয়াৰ মানে মুনবৰী লুকিন পিছুৱাই গ'লে সেইটো গোৱালপাৰা হয়, ইফালে বঙাইগাঁও হয়। 3খন ডিষ্ট্ৰিক্টৰ পৰা মানুহ অনুষ্ঠান প্ৰতিষ্ঠান, স্কুল কলেজ, যিমান ল'ৰা ছোৱালী এনেকুৱা আহি থাকে, ইয়াৰ পৰা লৈ থাকে। আৰু অফিচিয়েল কৰ্মচাৰীবিলাক ইয়াত পতাকা কিনি থাকে। মই চাইছোঁ এইখিনি আৰু মই ভাল পাইছোঁ। এইটো মানে মই তেওঁক মই বৰ ধন্যবাদ দিছোঁ এইটো কাম কৰাৰ কাৰণে। এইটো আমি কৈছোঁ মানে আমাৰ অসম চৰকাৰ আছিলে মানে এখেতক মানে ধন্যবাদ জনাব লাগে, যিহেতু মানে এইটো চৰকাৰ ফালৰ পৰা দেশ স্বাধীন হোৱাৰ পিছতো যে এখেতে এইটো কাম কৰি আছে, এখেতে ভাল এটা নোবেল বঁটা দিব লাগে। মোৰ তৰফৰ পৰা কৈ আছোঁ, চৰকাৰ ফালৰ মই ধন্যবাদ জনাইছোঁ, এখেতে যাতে চৰকাৰক কিবা সন্মান দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।